হেল্ল' এভৰিৱান আজি আমি 2025ৰ HLC এক্সামৰ মেথছৰ MCQ কুৱেশ্যনকেইটা ছল্ভ কৰিম ঠিক আছে চ' কুৱেশ্যন নম্বৰ 1ত কি কৈছে যদি px ইকুৱেল 4x স্কুৱেৰ প্লাছ 2bx প্লাছ 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা প্লাছ বিটা ইকুৱেল 0 তেনেহ'লে বিৰ মান কিমান চাবা 1 নম্বৰ এনচাৰ ঠিক আছে আমাক দিয়া আছে px দিয়া আছে 4x স্কুৱেৰ প্লাছ 2bx প্লাছ 9 ঠিক আছে এতিয়া চাবা কি কৈছে আমাক বহুপদ দুটাৰ শূন্য কি দি আছে আলফা এণ্ড বিটা ঠিক আছে আমি জানো যে আলফা প্লাস বিটা আমি কি জানো আলফা প্লাস বিটা মানে ধৰা এইটো আমাৰ এটা বহুপদ ঠিক আছে দ্বিঘাত বহুপদ ax স্কয়ার প্লাস bx প্লাস c ঠিক আছে ইয়াৰ ধৰা দুটা শূন্য হল আলফা আৰু বিটা গতিকে আলফা প্লাস বিটা আমি কি পাও -b/a পাও এতিয়া যাবা ঠিক তেনেদৰে এইটো এটা দ্বিঘাত বহুপদ ইয়াত আলফা আৰু বিটা আমাৰ কি বুলি কৈছে শূন্য বুলি কৈছে গতিকে আলফা প্লাস বিটা কি হ'ব -2b/4 অৰ্থাৎ -b/2 ঠিক আছে আকৌ আমাক দিয়া আছে যে আলফা প্লাস বিটা ইকুৱেল 0 according to question আলফা প্লাস বিটা ইকুৱেল কি 0 ঠিক আছে এতেকে আমাৰ কি হ'ব আলফা প্লাস বিটা মানে কি আছিল আমাৰ -b/2 ইকুৱেল 0 অৰ্থাৎ আমি কি পালো b ইকুৱেল 0 পালো ঠিক আছে গতিকে আমাৰ ইয়াত आंसर কোনটো হ'ব आंसर হ'ব আমাৰ ইয়াত d ঠিক আছে গতিকে आंसर কি পালো আমি d ইকুৱেল 0 ঠিক আছে তাৰ পিছত কৈছে -49 -42 -35 সমান্তৰ প্ৰকৃতিটোৰ কোনটো পদ শূন্য হ'ব ঠিক আছে চাবা আমাক সমান্তৰ প্ৰকৃতিটো কি দি আছে -49 -42 -35 ঠিক আছে এতিয়া চাবা ডট 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 ইয়াৰ আমি ফার্স্ট টার্ম কি পাইছো a ইকুৱেল কি পালো আমি -49 d মানে কি পালো আমি -7 ঠিক আছে সরি d মানে -7 নহয় d মানে +7 কাৰণ সেকেন্ড পদৰ পৰা আমি কি কৰো ফার্স্ট পদটো বিয়োগ কৰো গতিকে -42 ৰ পৰা যদি -49 বিয়োগ কৰো কি পাম আমি 7 পাম ঠিক আছে এটা সুধিছে কোনটো পদ আমাৰ 0 হ'ব আমাৰ n নম্বৰ পদৰ কাৰণে আমাৰ সূত্ৰটো কি আছিল a + n - 1 * d ঠিক আছে আমি ধৰি ললো যে ইয়াৰ n নম্বৰ পদটো কি হয় 0 হয় এটাকে চাবা ইয়াত a মানে কি আছিল আমাৰ -49 n to n থাকিব দিলো আমি কাৰণ n ৰ ভ্যালু আমি নাজানো কি হ'ব d মানে কি পাইছো আমি 7 পাইছো গতিকে 7 পুট কৰি দিলো আমি ইকুৱেল 0 ঠিক আছে এতিয়া n - 1 * 7 -49 ইফালে যাওতে কি হৈ গল +49 হৈ গল n - 1 ইকুৱেল 49 ক 7 ৰে ডিভাইড কৰিলে 7 গতিকে n ৰ ভ্যালু আমি কি পালো 8 পালো গতিকে ইয়াত आंसर কি হ'ব आंसर হ'ব আমাৰ c ঠিক আছে এতিয়া চাবা কোৱেশ্চন নম্বৰ 3 কি কৈছে চিত্ৰত ত্ৰিভুজ ODC আৰু ত্ৰিভুজ OBA কি হয় সদৃশ হয় ইয়াত এংগল BOC কিমান দিয়া আছে 125 ডিগ্ৰী দিয়া আছে আৰু CDO আমাক কি দিয়া আছে 70 ডিগ্ৰী দিয়া আছে আমাক লাগে এংগল DOC আৰু এংগল OAB এতিয়া চাবা আমাক চিত্ৰটো দিয়া আছে এইটো আমি কপি ড্ৰ কৰি লম চাবা আমাক দিয়া আছে ODC ইকুৱেল 70 ডিগ্ৰী দিয়া আছে আৰু DOB দিয়া আছে আমাক 125 ডিগ্ৰী ঠিক আছে এতিয়া চাবা আমি জানো যে এডাল সৰল ৰেখাৰ ওপৰত আমাৰ টোটাল এংগল আমাৰ কিমান হয় 180 ডিগ্ৰী হয় এতিয়া চাবা DB এডাল কি আমাৰ সৰল ৰেখা তাৰ ওপৰত টোটাল আমাৰ এংগল কিমান থাকিব 180 ডিগ্ৰী থাকিব এটা এংগল আমাক কিমান দিয়া আছে 125 ডিগ্ৰী দিয়া আছে গতিকে আনটো এংগল কিমান হ'ব 180 - 125 ডিগ্ৰী অৰ্থাৎ 55 ডিগ্ৰী গতিকে আমি কি পালো DOC মানে আমি কিমান পালো DOC এংগল DOC কি পালো আমি 55 ডিগ্ৰী ঠিক আছে এতিয়া চাবা যেতিয়া আমাক কয় যে দুটা ত্ৰিভুজ সদৃশ অৰ্থাৎ আমাক কি কৈছে ইয়াত ODC আৰু OBA ত্ৰিভুজ দুটা সদৃশ বুলি কৈছে এতিয়া এই ডিজিটো কোণ উৎপন্ন হৈছে সেই কোণটো কাৰ সমান হ'ব এই বিত উৎপন্ন হোৱা কোণটোৰ সমান হ'ব কাৰণ ইয়াত d টো মাজত আছে ইয়াত b টো কি আছে মাজত আছে গতিকে এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব অৰ্থাৎ এতিয়া আমাৰ ইয়াত d কি কোণ উৎপন্ন হৈছে 70 ডিগ্ৰী উৎপন্ন হৈছে আৰু b কি হ'ব গতিকে 70 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া চাবা এইটো কি পালো আমি 55 ডিগ্ৰী পালো আকৌ AC এডাল কি হয় আমাৰ সৰল ৰেখা হয় ইয়াৰে এটা কোণ কি দিয়া আছে 125 ডিগ্ৰী দিয়া আছে গতিকে আনটো কি হ'ব আমাৰ 55 ডিগ্ৰী হ'ব এতিয়া চাবা ইয়াত কি পালো আমি 55 ডিগ্ৰী 70 ডিগ্ৰী গতিকে আনটো এংগল কি হ'ব আমাৰ 55 ডিগ্ৰী ঠিক আছে
গতিকে আমাৰ এনচাৰ কি হ'ব ইয়াত বি 55 ডিগ্ৰী আৰু 55 ডিগ্ৰী ঠিক আছে এতিয়া চাবা পি কিউ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে পি বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগে এতিয়া চাবা এডাল ৰেখাক আমি 5:7 ভগাবলৈ আমি কি কৰিম ফাৰ্ষ্ট প্ৰথমে আমি 5টা ভাগ ল'ম অৰ্থাৎ 1 2 3 4 5টা এইটো এটা 5টা ভাগ ল'লো নেক্সট আমি কেইটা বনাব লাগিব 7টা গতিকে এটা এই 5টা আছে গতিকে আমি টোটাল আৰু কেইটা বনাম 2টা বনাম 1 2টা গতিকে আমি কি কৰিলো ইয়াক লাগি আমি কেইটা পালো 5টা পালো আৰু ইয়াক লাগি আমি কি পালো 7টা পালো এটা চাবা গতিকে এই ৰেখাডালত আমি কেইটা বনাইছো টোটাল 1 2 3 4 5টা 6টা 7টা গতিকে আমি কেইটা ভাগ বনাব লাগিব 7টা ভাগ বনাব লাগিব গতিকে আনসাৰ হ'ব আমাৰ এ ঠিক আছে কোৱেশ্চন নম্বৰ 5 ত কি দি আছে 3034 শীৰ্ষবিন্দু যুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হলে x ৰ মান উলিওৱা ঠিক আছে x ৰ মান কি হ'ব এতিয়া চাবা ঠিক আছে ইয়াৰে এটা বিন্দু কি দি আছে আমাক ইয়াৰে এটা বিন্দু দি আছে আমাক 30 এটা দি আছে আমাক 34 এটা দি আছে আমাক x0 ঠিক আছে গতিকে আৰু ইয়াৰ এৰিয়া কি দিয়া আছে এৰিয়া আমাক দিয়া আছে 6 বৰ্গ একক গতিকে যেতিয়া আমাক ত্ৰিভুজ এটাৰ তিনিটা শীৰ্ষবিন্দু দিয়া থাকে আমি ত্ৰিভুজটোৰ কালি কেনেকৈ ওলাও হাফ ইনটু ঠিক আছে x1 ধৰি ললো আমাৰ এইটো x1 y1 এইটো ধৰা আমাৰ x2 y2 এইটো ধৰি ললো আমি x3 y3 ঠিক আছে গতিকে আমি কি কৰিম ফাৰ্ষ্ট x1 টো আমি ললো x1 মানে 3 y2 minus y3 কাৰণ আমাৰ সূত্ৰ মতে কিবা y2 minus y3 এটা y2 কি আছে আমাৰ 4 আছে y3 কি আছে আমাৰ 0 আছে ঠিক আছে তাৰ পিছত ইনটু x2 মানে কি আছিল আমাৰ 3 আছিল y3 minus y1 মানে কি আছে আমাৰ 0 আছে y1 মানে কি আছে আমাৰ 0 আছে ঠিক আছে তাৰ পিছত x3 মানে এবাৰ কি আছে x আছে y1 minus y1 মানে কি আছে 0 y2 মানে কি আছে আমাৰ 4 ইকুৱেল কি দিয়া আছে আমাক 6 ঠিক আছে এইখিনি যদি আমি সিম্পলিফাই কৰি দিও ভিতৰত 3 4 গুণ 12 3 0 গুণ 0 এইটো 0 হৈ গল তাৰ পিছত 0 minus 4x ইকুৱেল 6 ঠিক আছে দুইৰে কাটাকাটি কৰিলে কি পাও 2x ইকুৱেল 6 এতিয়া চাবা 6 আৰু 6 কটাকটি গল গতিকে 2x ইকুৱেল কি পালো 0 পালো গতিকে আমি x ৰ ভ্যালু কি পাম 0 পাম গতিকে ইয়াত এনসাৰ কি হ'ব এনসাৰ হ'ব আমাৰ 0 ঠিক আছে তাৰ পিছত সুধিছে দা লাইন এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শ বিন্দু সংযুক্ত কৰা ৰেখাখণ্ড হৈছে এটা চাবা ধৰি ললো এটা বৃত্ত এইটো এটা বৃত্ত ঠিক আছে বৃত্তটো মই সৰু কৰি দিছো ঠিক আছে ইয়াত দুডাল আমি কি ললো স্পৰ্শক ললো স্পৰ্শক মানে কি এডাল ৰেখা যিটো অনলি এটা বিন্দুত কি কৰে আমাক স্পৰ্শ কৰে ঠিক আছে আৰু এডাল ললো আমি এডাল ললো ঠিক আছে এটা চাবা কি কৈছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শক এই দুডাল কি হয় আমাৰ সমান্তৰাল হয় ধৰি ললো ইয়াক নাম দিলো 1 ইয়াক নাম দিলো 2 ঠিক আছে 1 আৰু 2 সমান্তৰাল কি হয় স্পৰ্শক হয় এই দুটা বিন্দুৱে স্পৰ্শ কৰা বিন্দু দুটা যদি আমি সংযোগ কৰো ঠিক আছে সংযোগ কৰিলে কি পাও আমি এডাল ব্যাস পাও ঠিক আছে গতিকে সুধিছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শ বিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে কি হ'ব ব্যাস বৃত্তটোৰ ব্যাস ঠিক আছে এবাৰ চাবা কোৱেশ্চন নম্বৰ 7 ত কি দিয়া আছে যদি sin θ + cos θ = √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ কোৱেশ্চন নম্বৰ 7 আমাক দিয়া আছে sin θ + cos θ = √3 ঠিক আছে এতিয়া কি কৰিম দুফালে আমি স্কয়াৰ কৰি দিম দুফালে স্কয়াৰ কৰাৰ লগে লগে এটো কি হৈ যাব sin স্কয়াৰ θ + cos স্কয়াৰ θ + 2y sin θ cos θ ইকুৱেল √3 কি স্কয়াৰ কৰিলে আমি কি পাও যেতিয়া আমি √3 স্কয়াৰ কৰো আমি কি পাও 3 পাও ঠিক আছে এতিয়া চাবা দুফালে স্কয়াৰ কৰি দিছো মানে আমাৰ ইয়াত কি হৈ গল হোল স্কয়াৰ এটো √3 স্কয়াৰ ঠিক আছে জনে বুজি পোৱা নাই এতিয়া চাগে বুজি পাইছা ঠিক আছে
এতিয়া চাবা sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মানে কি হয় 1 হয় 2 sin থিটা cos থিটা মানে কি হয় sin twice থিটা ইকুৱেল 3 ঠিক আছে এতিয়া 1 2 ইফালে নিলি আমাৰ 2 থাকিল এইটোক আমি এনেকৈ নবনাইলেও কথা নাছিল ঠিক আছে আকৌ আমি ভাঙি দিছোঁ 2 sin থিটা cos থিটা ঠিক আছে আমাক সুধিছে তলৰ কোনটো সূত্ৰ হ'ব এতিয়া চাবা 2 2 ইফালে নিলে কি হৈ গ'ল ডিভাইড হৈ গ'ল গতিকে 2 ক 2 এৰে ডিভাইড কৰিলে 1 পালো গতিকে আমি ইফালে আছিল sin থিটা cos থিটা গতিকে sin থিটা cos থিটা ইকুৱেল 1 এইটো হ'ল আমাৰ এনসাৰ ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 8 ত কি কৈছে তলৰ চিত্ৰত দিয়াৰ দৰে যদি x 7 cm y 5 cm হয় তেনেহলে x y কিমান কোৱেশ্চন নম্বৰ 8 এনসাৰ ঠিক আছে ধৰি ললো এইটো আমাৰ ত্ৰিভুজ এইটো আমাৰ কি ত্ৰিভুজ ঠিক আছে ইয়াৰ ভিতৰত এটা কি আঁকিছো বৃত্ত এটা আছে ঠিক আছে এটা চাবা z x y a b c ঠিক আছে এটা চাবা আমাক x এ দিয়া আছে 7 আৰু কি দিয়া আছে yb দিয়া আছে আমাক 5 এটা চাবা এইটো আমাৰ বৃত্তৰ কি হয় কেন্দ্ৰ হয় আমি ইয়াক কানেক্ট কৰি দিলো এই দুটা কানেক্ট কৰি দিলো আৰু কি কৰি দিলো এই দুটা পইণ্ট আমি কানেক্ট কৰি দিলো এইটোক নাম দিলো ধৰা আমি o ঠিক আছে এটা চাবা oa আৰু ob বৃত্তটোৰ কি হয় ব্যাসাৰ্ধ হয় গতিকে এই দুটাল কি সমান তাৰ পিছত oy দুটা ত্ৰিভুজৰ অৰ্থাৎ oby আৰু oay এই ত্ৰিভুজ দুটাৰ কমন এডাল বাহু হ'ল আমাৰ oy তাৰ পিছত আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধ সদায় স্পৰ্শকৰ ওপৰত কি কৰে 90 ডিগ্ৰী এংগল ফৰ্ম কৰে অৰ্থাৎ 90 ডিগ্ৰী কোণ উৎপন্ন কৰে গতিকে এই দুটা কোণ কি হ'ল আমাৰ 90 ডিগ্ৰী হ'ল গতিকে আমি কি পালো oay আৰু oby ত্ৰিভুজ দুটা কি পালো সদৃশ পালো অৰ্থাৎ ত্ৰিভুজ oay সদৃশ ত্ৰিভুজ oby গতিকে oby হোৱাৰ লগে লগে আমি কি পাওঁ oa/ob ইকুৱেল কি পাওঁ আমি ay/by ঠিক আছে এটা চাবা oa/ob মানে কি এই দুটা বৃত্তৰ ব্যাসাৰ্ধ গতিকে দুটা কি সমান হয় গতিকে oy ইকুৱেল ob গতিকে এই দুটা কটাকটি গৈ কি পালো আমি 1 পালো ay/by তাৰপিছত এতিয়া চাবা by টো ইফালে নিয়াৰ লগে লগে কি হ'ল ay ইকুৱেল আমি কি পালো by পালো এতিয়া চাবা by মানে আমাক দিয়া আছিল 5 cm গতিকে ay মানে কি পালো আমি 5 cm পালো এতেকে ay মানে 5 cm পালো গতিকে xy টোটাল কি হ'ব আমাৰ xy ইকুৱেল ax প্লাছ ay অৰ্থাৎ 7 প্লাছ 5 ইকুৱেল 12 গতিকে এইটো হ'ল আমাৰ আনসাৰ অৰ্থাৎ আনসাৰ চি ঠিক আছে এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে ইহঁতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব এটা চাবা কোৱেশ্চন নম্বৰ 9 আনসাৰ এটা শংকু কেনেকুৱা হয় আমাৰ এইটো এটা শংকু ঠিক আছে এইটো এটা শংকু আমাৰ তাৰপিছত এটা বেলন অৰ্থাৎ এইটো এটা বেলন আমাৰ ঠিক আছে আমাক কি কৈছে সিহঁতৰ উচ্চতাৰ অনুপাত অৰ্থাৎ শংকুৰ উচ্চতা কি ধৰি ললো h আৰু ইয়াক নাম দিলো আমি h কেপিটেল h ঠিক আছে আমাক কি দিয়া আছে h/h ইকুৱেল 9/8 ঠিক আছে আৰু সিহঁতৰ ভলিউম আমি শংকুৰ ভলিউম কি পাওঁ 1/3 পাই r স্কুৱেৰ h ধৰা হ'ল শংকুৰ আমাৰ ব্যাসাৰ্ধ কি r তাৰপিছত বেলনৰ ব্যাসাৰ্ধ ধৰা আমি কেপিটেল r বুলি ধৰি ললো ঠিক আছে এতিয়া যাবা 1/3 পাই r স্কুৱেৰ h ডিভাইডেড বাই পাই r স্কুৱেৰ বাই h ইকুৱেল কি পালো আমি 9/8 ঠিক আছে এতিয়া চাবা তাৰপিছত আমাক কি দি আছে তাৰপিছত আমাক সেকেন্ডত কি দি আছে আয়তনৰ অনুপাত অৰ্থাৎ বেলনৰ আয়তন কি হয় আমাৰ পাই r স্কুৱেৰ h ডিভাইডেড বাই 1/3 পাই r স্কুৱেৰ h এইটো হয় আমাৰ শংকুৰ আয়তন ঠিক আছে কি দিয়া আছে আমাক
9:8 অৰ্থাৎ 9/8 ঠিক আছে এতিয়া চাবা পাই আৰু পাই কটাকটি গ'ল h/h মানে কি হয় আমাৰ h/8 মানে কি আমাৰ 2/3 ঠিক আছে এইটো আমাৰ ভুল হৈছিল 2/3 হ'ব লাগে ঠিক আছে 2/3 এতিয়া চাবা 1/3 টো ওপৰত যাওঁতে কি হৈ গ'ল 3 হৈ গ'ল ইনটু r² h/8 capital H by small h মানে কি পালো আমি 2/3 তাৰপিছত এইটো হ'ল 9/8 এতিয়া যাবা 3 আৰু 3 আমাৰ কাটাকুটি গ'ল ঠিক আছে r² 2 টো আমাৰ এইফালে আনোতে কি হৈ গ'ল 9/16 হৈ গ'ল এতিয়া চাবা এইটো আমি কি বুলি লিখিব পাৰোঁ r/r 2 3/4 হোল স্কুৱেৰ r/r হোল স্কুৱেৰ ঠিক আছে স্কুৱেৰ কটাকটি গ'ল গতিকে কি পালোঁ আমি r/r ইকুৱেল 3/4 অৰ্থাৎ কি পালোঁ r/r ইকুৱেল 3:4 গতিকে আমাৰ এনচাৰ কি হ'ব আমাৰ এনচাৰ হ'ব 3:4 এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 10ত আমাক দিয়া আছে 11 12 14 15 17 19 20 আৰু 21 এতিয়া চাবা এইকেইটাৰ যদি আমি মধ্যমা চাওঁ কি পাওঁ 1 2 3 4 5 6 7 8 9 কি হ'ল আমাৰ 9টা কি আছে আমাৰ সংখ্যা আছে গতিকে 9টো কি হয় আমাৰ এটা 9টা আমাৰ কি হয় অযুগ্ম সংখ্যা যদি থাকে আমাৰ কি হয় একেবাৰে মাজৰ সংখ্যাটো কি হ'ব আমাৰ মধ্যমা হ'ব গতিকে একেবাৰে মাজৰ সংখ্যা কি আমাৰ 15 হয় গতিকে মধ্যমা কি পালো আমি 15 এবাৰ চাবা 21 টো গুচাই দিলে আমাৰ ইয়াত কেইটা সংখ্যা থাকিব 8টা সংখ্যা থাকিব যেতিয়া আমাৰ 8টা সংখ্যা থাকিব 8টো অৰ্থাৎ কি হয় 8 এটা কি হয় যুগ্ম সংখ্যা হয় ঠিক আছে 8টো আমাৰ কি হয় যুগ্ম সংখ্যা হয় গতিকে আমি তেতিয়া মধ্যমা উলিয়াব লাগিলে কি হ'ব এই মাজৰ যি দুটা সংখ্যা 14 আৰু 15 সেই দুটাৰ যোগফলক আমি কি কৰি দিম 2 ৰে হৰণ কৰি দিম অৰ্থাৎ মাজৰ সংখ্যা দুটাৰ এভাৰেজ ল'ব লাগিব অৰ্থাৎ 14 + 15 divided by 2 কি হ'ল আমাৰ 14.5 এতিয়া চাবা আমাক কৈছে যে যদিহে এই তথ্যসমূহৰ পৰা 21 বাদ দিয়া হয় তেনেহ'লে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস কিমান হ'ব নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস অৰ্থাৎ প্ৰথমে আমি মধ্যমা কি পাইছিলোঁ 15 পাইছিলোঁ তাৰপিছত আমি কি পালোঁ 14.5 পালোঁ গতিকে কিমান হ্ৰাস হ'ল আমাৰ 0.5 গতিকে আমাৰ এনচাৰ কি হ'ব চি ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 11 যদি সেই তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহ'লে ফলাফলৰ সংখ্যা কি হ'ব এইটো আমি জানো 8টা হয় ঠিক আছে এইটো আৰু বেলেগ কৰি দেখাব লগা নাই ডাইৰেক্ট আমি এনচাৰ কি কৈছোঁ 8 তাৰপিছত এইটোৰ মান কিমান হ'ব চাবা এনেকৈ থকা মানে কি এনেকৈ থকা মানে 1/3 বুলি লিখিব পাৰোঁ তাৰপিছত এনেকৈ থকা মানে 27 1/3 তাৰপিছত 64 মানে 1/3 ঠিক আছে এতিয়া চাবা এইটোক আমি কি বুলি লিখিব পাৰোঁ 2 কিউব বুলি লিখিব পাৰোঁ 1/3 প্লাছ 27ক 3 কিউব 1/3 প্লাছ 4 কিউব 1/3 ঠিক আছে 3 কটাকটি গ'ল 3 কটাকটি গ'ল 3 কটাকটি গ'ল গতিকে 2 + 3 + 4 এনচাৰ কি পালোঁ আমি 9 গতিকে এনচাৰ হ'ল 9 তাৰপিছত সুধিছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হ'ব এতিয়া চাবা √2/√8 এইটোক আমি কি বুলি লিখিব পাৰোঁ 2/8 কটাকটি কৰি 1/4 অৰ্থাৎ কি পালোঁ হাফ গতিকে হাফ এটা কি হয় পৰিমেয় সংখ্যা হয় তাৰপিছত √5/√20 ইয়াক কি বুলি লিখিব পাৰোঁ 5/20 অৰ্থাৎ কি পালোঁ 1/4 অৰ্থাৎ কি পালোঁ 1/2 হাফো এটা কি হয় পৰিমেয় সংখ্যা হয় এইটো আমাৰ কি হয় পৰিমেয় সংখ্যা হয় কাৰণ 63/7 মানে 9 3 গতিকে 3 এটা কি আমাৰ পৰিমেয় সংখ্যা হয় কিন্তু এইটো চাবা √3/3 × √5 √3/3 × √5 এইটোক আমি কেতিয়াও কাটাকটি কৰি পেলাই কি কৰিব নোৱাৰোঁ পৰিমেয় সংখ্যা বনাব নোৱাৰোঁ গতিকে আমাৰ কি হ'ব এনচাৰ কি হ'ব বি ঠিক আছে তাৰপিছত চাবা px যদি ইমান হয় বহুপদটোক x + 1 হৰণ কৰিলে ভাগশেষ কিমান হ'ব এতিয়া চাবা কুৱেশ্যন নম্বৰ 14 এনচাৰ আমাক px কি দিয়া আছে x³ + 4x² - 28x + 2 ইয়াক আমি কিহেৰে হৰণ কৰিছোঁ x + 1 কেনেকৈ কৰিম চাবা x + 1 পৰা প্ৰথমে কি বনাব লাগে আমি x³ বনাব লাগে গতিকে আমি ইয়াত কি বাৰ দিম x² বাৰ দিলোঁ
কি পালোঁ আমি x³ প্লাছ এক্স স্কুৱেৰ ঠিক আছে তাৰপিছত কি হ'ল আমাৰ 3x স্কুৱেৰ এইখিনি যেনেকৈ আছিল তেনেকৈ নমাই দিলোঁ আমি তলত 3x প্লাছ 2 এতিয়া চাবা এবাৰ আমি কি বনাব লাগে 3x স্কুৱেৰ বনাব লাগে কিন্তু আমাৰ ইয়াত কি আছে অনলি x আছে গতিকে আমি ইয়াতে কি দিম 3 এটা দিলোঁ এটা x আছে আমাক দুটা x লাগে গতিকে আমি ইয়াত কি দিলোঁ x এটা দিলোঁ গতিকে কি পালোঁ আমি 3x স্কুৱেৰ ইনটু 3x গতিকে আমি এনসাৰ কি পালোঁ -6x প্লাছ 2 এবাৰ চাবা x প্লাছ 1 পৰা আমি কি বনাব লাগে -6x বনাব লাগে গতিকে আমি কি দিম ইয়াত -6 এটা দিলোঁ -6 দিয়াৰ লগে লগে -6x -6 গতিকে এই দুটা হ'ল 0 2 ৰ পৰা -6 গ'লে কি পালোঁ আমি 8 পালোঁ গতিকে আমাৰ এনসাৰ কি হ'ব এনসাৰ হ'ব আমাৰ 8 ঠিক আছে তাৰপিছত এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহ'লে বহুপদটোৰ শূন্য সংখ্যা হ'ব ধৰা হ'ল এডাল কি x এডাল আমাৰ y ঠিক আছে এতিয়া চাবা কি কৈছে লেখডালে কি কৰে x অক্ষক দুটা বিন্দুত কাটে ধৰি ললো x এ দুটা বিন্দুত কাটে আৰু y অক্ষক কেইটা বিন্দুত কাটে এটা বিন্দুত কাটে ধৰি ললো এডাল ঠিক আছে গতিকে আমাক সুধিছে বহুপদটোৰ শূন্য সংখ্যা কেইটা হ'ব x ক যেটা বিন্দুত কাটে আমাৰ হেইতে কি পাব শূন্য পাব গতিকে অতি কমেও কি হ'ব দুটা বিন্দু হ'ব ঠিক আছে তাৰপিছত তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এইটো হ'ব 5x - 2y তাৰপিছত p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে এটা যাবা অদ্বিতীয় সমাধানৰ কাৰণে আমাৰ অপচন আমাৰ শৰ্তটো কি আছিল আমাৰ শৰ্তটো আছিল যে a1/a2 not equal to b1/b2 এটা যাবা ইয়াত a1 মানে কি আছে আমাৰ 4 আছে a2 মানে কি আছে 2 আছে not equal to b1 মানে p b2 মানে 2 ঠিক আছে 2 টো কটা উৰি গ'ল গতিকে আমি p কি পালো not equal to 4 গতিকে অপচন আমাৰ কি হ'ব 4ৰ বাহিৰে যিকোনো সংখ্যা থাকিলে আমাৰ কি হ'ব সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকিব গতিকে আনসাৰ কি হ'ব আমাৰ a হ'ব ঠিক আছে এটা সমীকৰণ দ্বিঘাত সমীকৰণ হ'ব লাগিলে তাৰ মাত্ৰা কি হ'ব লাগে 2 হ'ব লাগে কিন্তু ইয়াত যদি চাও আমি x স্কয়াৰটো যদি আমি নোহা কৰি দিও হেতু কি হৈ যাব ৰৈখিক সমীকৰণ হৈ যাব গতিকে x স্কয়াৰ নোহাকে কেনেকৈ হৈ যাব যদি ইয়াত p ৰ ভ্যালু কি হয় 2 হয় গতিকে আনসাৰ কি হ'ব আমাৰ b ঠিক আছে এতিয়া চাবা ax স্কয়াৰ প্লাস bx প্লাস c 0 a not equal to 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা d ৰ কোনটো মানৰ বাবে এইটো সত্য এতিয়া চাবা এইটোৰ কাৰণে আমাৰ কন্ডিশনটো কি আছিল d greater than 0 আছিল গতিকে আনসাৰ কি হ'ল আমাৰ b ঠিক আছে 4 9 14 19 24 শ্ৰেণীটো 70 তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব ইয়াত চাবা কোৱেশ্চন নম্বৰ 22 মই ইয়াত সলভ কৰি দিছো ঠিক আছে ইয়াত a মানে কি আছে প্ৰথম পদ কি আছে আমাৰ 4 আছে d আছে আমাৰ 5 গতিকে আমাক যদি 70 তম পদটো লাগে আমি কি কৰিম a plus n minus 1 into d অৰ্থাৎ কি a মানে কি হ'ল আমাৰ 4 হ'ল n মানে আমাৰ 70 minus 1 d মানে আমাৰ 5 ঠিক আছে গতিকে আমি কি পালো 4 plus 69 into 5 গতিকে আমাৰ ইয়াত কোনটো আছে b হ'ল आंसर ঠিক আছে গতিকে आंसर কি হয় b এটা সুধিছে এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 তেনে হলে তলৰ কোনটো সমান্তৰাল প্ৰকৃতিৰ শেষৰ পদ হ'ব এতিয়া চাবা a আমাক দিয়া আছে -20 প্ৰথম 20টা পদ অৰ্থাৎ s20 আমাক কি দিয়া আছে -350 ধৰি ললো আমাৰ সাধাৰণ অন্তৰ ধৰি ললো আমি d ঠিক আছে এতিয়া চাবা প্ৰথম 20টা পদৰ যোগফলৰ বাবে আমি কি পাম 25 twice 2 into -20 plus n minus 1 20 minus 1 into d ঠিক আছে equal -350 ইয়াৰ পৰা আমি d ৰ ভ্যালু পাই যাম কেনেকৈ পাম 10 into -40 plus 19d ঠিক আছে equal -35 ইয়াৰ পৰা আমি d ৰ ভ্যালু কি পাম -400 190d ঠিক আছে -35 190d 400 তো এইফালে যাওঁতে পজিটিভ হৈ গ'ল গতিকে কি পালো আমি 365 ঠিক আছে d 365 বা 190 এইফালে যাওঁতে এইটো হৈ গ'ল -350 গতিকে এইটো পজিটিভ 50 গতিকে d মানে কি পালো 50 বা 190 অৰ্থাৎ কি 5/19 d পালো আমি 5/19 তে চাবা আমাক সুধিছে সমান্তৰাল প্ৰকৃতিৰ শেষৰ পদটো হ'ব গতিকে
n20 20তম পদটো কি হ'ব আমাৰ a প্লাছ n মাইনাছ 1 ইনটু d অৰ্থাৎ a মানে কি আছিল আমাৰ -20 n মানে কি হ'ল 20 মাইনাছ 1 d মানে 5/19 অৰ্থাৎ কি -20 প্লাছ 19 ইনটু 5/19 19 কটাকটি গ'ল -20 প্লাছ 5 অৰ্থাৎ -15 গতিকে এনচাৰ কি পালোঁ আমি C ঠিক আছে গতিকে এইটো ভিডিঅ'ত ইমানেই ইয়াৰ পিছত যিটো আমাৰ নেক্সট ভিডিঅ' আহিব তাত আমি 22ৰ পৰা কুৱেশ্যন নম্বৰ 45 লৈ সলভ কৰিম ঠিক আছে থেংক ইউ